দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পিছতে বিজয় উৎসৱ উদযাপন কৰিছে সংখ্যালঘু ৰাইজে। দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতে আনন্দত আত্মহাৰা হৈ পৰিছে ধিং সমষ্টিৰ সংখ্যালঘু ৰাইজ। সংখ্যালঘু ৰাইজে ফটকা ফুটাই বিজয় উৎসৱ উদযাপন কৰে। অৰুণোদয় হওক, বাল্য বিবাহ বন্ধ কৰাই হওক, দালালমুক্ত সমাজ গঢ়ি তোলাই হওক, সকলো ক্ষেত্ৰতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত কাৰ্যকালত সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজক সহায় কৰি আহিছে বুলি মন্তব্য কৰে। ঈদৰ 2 দিন আগমুহূৰ্তত আপোনাৰ যে 9,000কৈ টকা দিছে, আমাৰ সংখ্যালঘু যিসকল মহিলা আছে তেওঁলোক খুব আনন্দিত। কৈছে হিমন্ত বিশ্ব শৰ্মা আজি নহয়, একদম আজীৱন কালৰ কাৰণে যদি মুখ্যমন্ত্ৰী হৈ থাকে আমি তাৰ বাবে আমি ছাপোৰ্ট কৰি থাকিম। লাগিলে প্ৰধানমন্ত্ৰী হওক, কিন্তু আমাৰ কোনো আপত্তি নাই। তেওঁ যেনেকুৱা মানুহ, এই দেশৰ পৰা দুৰ্নীতি বস্তুটো একদম নাইকিয়া হৈছে। এই যে কংগ্ৰেছৰ দিনত চাওক, এটা গড় পালে, এজন দুখীয়া মানুহ যদি গড় পায় তেনেহ'লে আপোনাৰ 20,000 টকা 15,000 টকা তেখেতে লৈ যা। আৰু এই চৰকাৰ অহাৰ পিছত কোনো এটা মানুহে ক'ব নোৱাৰিব যে আমি 1,000 টকা এজনক দিছোঁ। দুৰ্নীতিমুক্ত হৈছে। এইটোৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাওঁ। আৰু চাকৰিৰ ক্ষেত্ৰত একদম মানে বিনামূলীয়াকৈ চাকৰি পাইছে, এইটো 100%, এইটো সকলো ৰাইজে জানে। আর আমিও এইটো মানুহৰ আৰু আমাৰ অতি মৰমৰ, অতি আদৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে। আমি 100% আশাবাদী যে আমাক অতি মৰমেৰে তেওঁ একচকুৰে চাই পেলাই সংখ্যালঘু ৰাইজ আশাবাদী যে সংখ্যালঘুৰ কাম বন কৰিব বুলি আমি 100% আশাবাদী। আমি আজি বিজয় উৎসৱ মানে আনন্দিত সহকাৰে আমি পালন কৰিছোঁ। হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। সুরেশ বরা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বিজেপি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বিজেপি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বিজেপি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। দিলীপ শইকীয়া জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, সুরেশ বরা জিন্দাবাদ। দিলীপ শইকীয়া জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, সুরেশ বরা জিন্দাবাদ, বিজেপির সমূহ দলীয় কর্মী জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, সুরেশ বরা জিন্দাবাদ, বিজেপির দলীয় জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, সুরেশ বরা জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ।